নমস্কাৰ আজি মই এটা এনেকুৱা প্ৰডাক্টৰ ওপৰত কম যিটো ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে বা যিটো বহুত অপৰচুনিটি আছে বা লো ইনভেষ্টমেন্ট কৰি আপুনি সেই প্ৰডাক্টৰ কাম আৰম্ভ কৰিব পাৰে সেই প্ৰডাক্টটো হৈছে টয়লেট পেপাৰ এতিয়া আপোনালোক বাহিৰৰ কান্ট্ৰি বিলাক জানেনে যে 100 টয়লেট পেপাৰ পাৰ পাৰ্সনে ইউজ কৰে বাহিৰৰ কান্ট্ৰি বিলাকত গটিকে এই প্ৰডাক্টটো ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে বা এইটো এটা গ্ৰেট অপৰচুনিটি আছে আৰু গটিকে ইয়াৰ ওপৰত মই ডিসকাস কৰিম আৰু এই প্ৰডাক্টটো এতিয়া কেনেকৈ বনায় বা সেইখিনি প্ৰথমে কোন কান্ট্ৰি এই প্ৰডাক্টটো উলিয়াইছিল চাইনাই উলিয়াইছিল এটো 14th সেঞ্চুৰীতে উলিওৱা হৈছিল তাৰ আগতে মানুহবিলাকে গছৰ পাত বা স্পঞ্জ এইবিলাক ইউজ কৰিছিল আৰু যেতিয়া টয়লেট পেপাৰ প্ৰথম ইউজ হৈছিল উলিয়াইছিল আৰু তাৰ পিছৰ পৰা এটো বহুত বাহিৰৰ কান্ট্ৰি বিলাকত ডেইলি বেসিছত সকলো ইউজ কৰে গটিকে এই প্ৰডাক্টটো আপুনি লো ইনভেষ্টমেন্ট কৰি আপুনি এক্সপোৰ্টৰ কাৰণে ভাবিব পাৰে কাৰণ এই প্ৰডাক্টৰ ম্যানুফ্যাকচাৰিং ইউনিট আমাৰ অসমতো আছে গটিকে যি সকলে এই প্ৰডাক্টৰ ওপৰত কাম কৰি আছে বা এনেকুৱা টিস্যু ৰিলেটেড পেপাৰৰ ওপৰত কাম কৰি আছে তেওঁলোকে ভাল কোৱালিটি বনাই এক্সপোৰ্টৰ কাৰণে ভাবিব পাৰে এতিয়া আহু যে ডকুমেন্টেশন কি লাগিব বা কেনেকৈ এক্সপোৰ্ট কৰিব বা কোন কান্ট্ৰিয়ে অলৰেডি এই প্ৰডাক্ট বিলাক লৈ আছে সেই গুটিখিনি ওপৰত ডিসকাস কৰিম এতিয়া ভিডিওটো আৰম্ভ কৰো আপুনি তাৰ কাৰণে সিস্টেমটো শিকাটো দৰকাৰী কাৰণ আপোনাৰ প্ৰতিখন কান্ট্ৰিৰ কাৰণে সিস্টেম একে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাস হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে এবাৰ সিস্টেমটো শিকি লৈ আপুনি প্ৰতিটো প্ৰডাক্টত বা কেনেকুৱা ডকুমেন্টেশন লাগিব বা কোম্পানী ফৰ্ম কৰাৰ পৰা এক্সপোৰ্ট কৰালৈকে গুটেখিনি গাইডেন্স দিয়া হয় আমাৰ ইনষ্টিটিউটত আৰু সব কান্ট্ৰিৰ কাৰণে বা সব প্ৰডাক্টৰ কাৰণে সিস্টেম একেটাই খালি ডকুমেন্টেশন অলপ বেলেগ হয় গটিকে আপোনালোকে এবাৰ সিস্টেমটো শিকাটো দৰকাৰী এক্সপোৰ্টৰ কোনটো ধৰণৰ বা সফট আছে অলপ হাৰ্ড আছে গটিকে কোনটো ধৰণৰ এক্সপোৰ্ট হৈ আছে সেই ওপৰত মই এইচএস কোড দি দিম মাৰ্কেট ৰিসাৰ্চ কৰি আপোনালোকে নলেজ গুটাই প্ৰডাক্টৰ ওপৰত খালি ডেপথ নলেজ লাগিব এক্সপোৰ্টৰ আগতে কাৰণ আপুনি টু প্ৰডাক্ট এক্সপোৰ্ট কৰিব হেতুৰ ওপৰত আপোনাৰ নলেজ থাকাটো অতি জৰুৰী এতিয়া আপোনাৰ ইন্ডিয়া এক্সপোৰ্ট কৰে কোন কান্ট্ৰিত UAE USA UK সাউথ আফ্ৰিকা নেপাল বাংলাদেশ অস্ট্ৰেলিয়া শ্ৰীলংকা আৰু আফ্ৰিকান নেশনস গটিকে আমাৰ নিয়াৰেষ্ট কান্ট্ৰি নেপাল বাংলাদেশ ভুটান এবিলাকেও ইম্পোৰ্ট কৰি থাকে গটিকে আমাৰ কাৰণে এটো এটা বহুত ডাঙৰ সুবিধা হয় যেহেতু আমাৰ অসমৰ পৰা বাই ৰোড আমাৰ নিয়াৰেষ্ট কান্ট্ৰি আমি পঠাব পাৰিম গটিকে এনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি বাই ৰোড ইজিলি কাম কৰিব পাৰে কম ইনভেষ্টমেন্ট কৰি কাৰণ এটোত ইমান ইনভেষ্টমেন্ট নালাগে খালি আপুনি প্ৰডাক্টৰ ম্যানুফ্যাকচাৰিং ইউনিট কোট আছে হেখিনি আপুনি খবৰ ল'ব লাগিব বা কোৱালিটি আপুনি সদায় এক্সপোৰ্ট কাৰণে ভাল কোৱালিটিৰ প্ৰডাক্ট দিব লাগিব হেতু খালি মনত ৰাখিলে হল প্ৰডাক্ট কোৱালিটি যদি আপোনাৰ ভাল হয় তেতিয়াহলে আপোনাৰ প্ৰডাক্টটো অনায়াসে এক্সপোৰ্ট কৰিব পাৰিব তাত কোনো সন্দেহ নাই এই প্ৰডাক্টটো আপুনি এক্সপোৰ্ট কৰিলে কিমান প্ৰফিট আৰ্ন কৰিব এতিয়া আপুনি যদি লো কম্পিটিশন হয় বা কম্পিটিশন আপোনাৰ কম হয় তেনেকুৱা কান্ট্ৰিত আপুনি টাৰ্গেট কৰিলে আপুনি 20 to 25% আপুনি প্ৰফিট আৰ্ন কৰিব তেনেকুৱা কান্ট্ৰিত টাৰ্গেট কৰিলে আৰু যদি হাই কম্পিটিশন হয় তেতিয়াহলে আপোনাৰ তাতে আপোনাৰ প্ৰফিটটো অলপ কম হ'ব গটিকে আপুনি হেতু আপুনি মাৰ্কেট ৰিসাৰ্চ কৰিব লাগিব যেহেতু এইচএস কোডটো মই দি দিছো নে আপোনালোকে মাৰ্কেটটো ৰিসাৰ্চ কৰিলে আৰু নলেজ পাব আৰু সেই ওপৰত বেছ কৰি আপোনালোকে কাম কৰিব পাৰিব আৰু গভৰ্নমেন্ট বেনিফিট আছে ডিউটি ড্ৰবেক ৰোড টেপ আপুনি এখিনি আপুনি ডিজিএফটি ৱেবসাইটত চাই লৈ আপুনি সেইমতে কাম কৰিব পাৰিব আৰু এতিয়া আশা কৰো আজি ভিডিওটোৰ পৰা আপোনালোকে নতুন প্ৰডাক্টৰ ওপৰত লো ইনভেষ্টমেন্ট কৰি কেনেকৈ আপুনি কোন কান্ট্ৰিলে টাৰ্গেট কৰিব যেহেতু আমাৰ অসমৰ পৰা নেপাল ভুটান বাংলাদেশ আমাৰ নিয়াৰেষ্ট হয় বাই ৰোড আমি এইখিনি প্ৰডাক্ট আমি পঠাব পাৰিম লো ইনভেষ্টমেন্ট কৰি এটো আমাৰ কাৰণে এটা বহুত ডাঙৰ অপৰচুনিটি আছে যেহেতু এটো ইনভেষ্টমেন্ট কম লাগে আৰু আমি ইজিলি বাই ৰোড আমি এই কিখন কান্ট্ৰি প্ৰথমে টাৰ্গেট কৰিব পাৰো কম এমাউন্টত গটিকে এনেকুৱা ধৰণৰ মই নতুন প্ৰডাক্টৰ ওপৰত ডিসকাস কৰি থাকিম যি সকলে এই ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব আৰু আপোনালোকে এক্সপোৰ্টত জয়েন কৰক আমাৰ ইনষ্টিটিউটে এইখিনি গুটেখিনি শিকায় মেইন কথা হল আপোনালোকে বায়াৰ কেনেকৈ পাব হেতু মোস্ট ইম্পৰ্টেন্ট আমাৰ ইনষ্টিটিউটে স্টেপ বাই স্টেপ গাইডেন্স দিয়া হয় গটিকে আহক আপোনালোকে এবাৰ এক্সপোৰ্ট শিকি লৈ আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টত মই ডিসকাস কৰি থাকিম আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰক